সেই সময়তে কুন্তি পেহীক কৈছে, হে কুন্তি মা, হে পেহী, তোমাৰ জীৱনত দুখৰ ওপৰত দুখ পাৰ হৈ গ'ল, আৰু তুমি মই যে একমাত্ৰ দেৱতা এই কথাটো গম পাই গ'লা, মই যে জগতৰ ঈশ্বৰ তুমি এই কথাটো গম পাই গ'লা, জানিলা। গতিকে মই তোমাক এতিয়া এটা বৰ দি থৈ যাওঁ, হয়নে? তোৰ জীৱনততো গোটেই জীৱনটো দুখ পাৰ হৈ গ'ল, গতিকে তোমাৰ জীৱনটোত দুখৰ ওপৰত দুখ পাৰ হৈ গ'ল, এতিয়া মই তোমাক কিন্তু এটা বৰ দি থৈ যাওঁ, যাতে তোমাৰ জীৱনত সুখ শান্তিৰে সমৃদ্ধিৰে পৰিপূৰ্ণ হওক, হয়নে বাৰু? কিন্তু কুন্তীয়ে কি বৰ বিচাৰিছে ভগৱান? কুন্তীয়ে বিচাৰিছে ভগৱানক, হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন, যে তোমাৰ ওচৰত যদি বৰ এনেকুৱা আছে তেনেহ'লে মোক দিব পাৰা। বোলে কি বৰ? বোলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপদটো যদি আছে, বোলে সেই বিপদটো মোক বৰ হিচাপে দি দিয়ক। বাপাই সমস্ত ভগৱানে উদ্ধৱক কৈছে, হে উদ্ধৱ, তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত শুইবে জ্ঞান ইটো ভকতিৰ পথ, অধৰ্মে পীড়িবে যাইবে লোক অধু গতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। উদ্ধৱক কৈছে ভগৱান, হে উদ্ধৱ, মই গ'লে লোকৰ মাজত বিমংগল হ'ব, আৰু শুইবে অধৰ্মত ৰতি যতেক প্ৰজাৰ, প্ৰজাসকলে অধৰ্মৰ প্ৰতি মানুহৰ ৰতি হ'ব, ৰতি মানে প্ৰেম হ'ব, অধৰ্মটোকে বেছিকৈ মানিব, অধৰ্ম বস্তুবিলাককে বেছিকৈ মানিব। আমি উদাহৰণবিলাক দি গ'লোঁ আগতে। তাৰপিছত কৈছে, তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, কিন্তু সেই উদ্ধৱ, মই তোমাক নিব নোৱাৰোঁ, কাৰণ দুইজনে যদি ইয়াৰ পৰা গুচি যাওঁ তেনেহ'লে অনৰ্থ হ'ব। লুপ্ত শুইবে জ্ঞান ইটো ভকতিৰ পথ, এই যিটো ভক্তিৰ পথ মোৰ, সেই পথটো নাইকিয়া হ'ব, লুপ্ত হ'ব। অধৰ্মে পীড়িবে যাইবে লোক অধোগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। গতিকে উদ্ধৱক কৈছে, ভকতিক ৰক্ষাৰ কাৰণে, ভকতিকটো ৰাখিবৰ কাৰণে তুমি ইয়াত থাকিব লাগিব। তাৰপিছত কি বুলি কৈছে উদ্ধৱক? মুহুৰ বচনে আবে নচাৰিবা ভূমি, তোমাক মই সত্য খাই কৈছোঁ যে মোৰ কথা মতে তুমি এই ভূমিখন তুমি কিন্তু ত্যাগ কৰিব নালাগে। শ্ৰৱণ কীৰ্তন প্ৰৱতায়া থাকা তুমি। ভগৱান কৃষ্ণই কি দায়িত্ব দিছে, গুৰু দায়িত্ব, যে তুমি এটা কাম কৰিবা, যি এই শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম, আজি যিটো আপোনালোক আমি কৰি আছোঁ, আমি কীৰ্তন কৰিছোঁ, আপোনালোক শ্ৰৱণ কৰিছে, হয়নে বাৰু? ভগৱন্তৰ নবিধ ভক্তিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতৰ ভক্তিটো হৈছে শ্ৰৱণ আৰু কীৰ্তন। ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিওঁতে এই কথাটোকে কৈছে, যদ্যপি ভকতি মাধৱৰ নৱবিধ, শ্ৰৱণ কীৰ্তন তাত আতি শ্ৰেষ্ঠতৰ। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্চনম বন্দনম দাস্য সাক্ষ্য আত্ম নিবেদনম ইতি পুমা চাপিত বিষ্ণু ভক্তিচ্চ নৱলক্ষণৰ ভক্তি। তাৰপিছত মোৰ আজ্ঞা ভকতি নভৈলে ভূমি যাইবে ৰখাতল, মোৰ আজ্ঞা পালি ৰখি উক মহাবল।
আজি আপুনি মই যিটো পালন কৰিছোঁ শ্ৰৱণ আৰু কীৰ্তন ভক্তি এইটোকে কোৱা হৈছে। ভক্তি কি বুলি কৈছে? আজি যিটো আপোনালোক আমি শুনিছোঁ কৃষ্ণ কথা, আচলতে এইটোকেহে ভকতি কোৱা হৈছে। শ্ৰৱণ আৰু কীৰ্তনটোকেহে ভক্তি কোৱা হয়। ইয়াতকৈ আৰু উত্তম ভক্তি নাই। শ্ৰীমদ্ ভাগৱত গীতাত অৰ্জুনক কৃষ্ণই কৈছে, কি বুলি কৈছে? এ ৰাম মোৰ জন্ম কৰ্ম মোহ ৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰতি আকেহে বোলয় সখী উত্তম ভকতি। ভগৱানে অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ জন্ম কৰ্ম মোহুৰেহে গুণনাম শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম। মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি, ৰতি মানে প্ৰেম, আকেহে বোলয় সখী উত্তম ভকতি। মোৰ বিষয়ে যদি তুমি জানা, ভগৱন্তৰ বিষয়ে কোনোবা যদি জানে, আনক দান দিবলৈ কৈছে, নাম দান দেবা। আটাইতকৈ শ্ৰেষ্ঠ দানটোৱে হৈছে, দানৰ ভিতৰত শ্ৰেষ্ঠ দান হৈছে অভয় দান। তাতোতকৈ শ্ৰেষ্ঠ দানটো হৈছে হৰিভক্তি দান। সেইকাৰণে আমাৰ গুৰুজনে আমাক আটাইতকৈ দানৰ ভিতৰত শ্ৰেষ্ঠ দান দিছে, হয়নে বাৰু? সকলোৱে গাব, ই হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাই নাই আৰ বন্ধু। সেইজনে আচল বন্ধু হ'ব পাৰে যিজন আপোনাক হৰি ভক্তি দান দিছে বা নাম দান দিছে। এতিয়া আমাৰ বন্ধু বান্ধৱ বহুত বনাই লওঁ আমি, সাংসাৰিক বন্ধু বান্ধৱ বহুত বনাই লওঁ, হয়নে বাৰু? কিছুমান মানুহে আমাক আকৌ বন্ধু পাতিব, কেনেকৈ পাতে জানে নাই? আমাৰ যদি হৰি ৰাম বেছি থাকে, টকা পইচা থাকে, তেওঁৰ লগ লাগিবলৈ বন্ধু বান্ধৱ চাব বহুত থাকে। যাৰ ওচৰত ধন দাউলত বেছি থাকে, সেইসকলৰ ওচৰত বন্ধু বান্ধৱ বেছি থাকে, মিত্ৰ কুটুম বেছি যায়, হয়নে বাৰু? কি কাৰণে? যে কেনেবাকৈ মোকো অকণমান অফাৰ দি থাকিব নেকি বুলি ভাবি। আৰু যেতিয়া ধন টকা পইচাবিলাক শূন্য হৈ যায়, কেনেবাকৈ কেঞ্চাৰ বেমাৰ হৈ কিনে যদি হৰি ৰাম হৈ যায়, তেতিয়া সেই বন্ধু বান্ধৱবিলাক নিজে নিজে আঁতৰি যায়, হৰি ৰাম, হয়নে বাৰু? যেতিয়া বিপদ আহি যায়, তেতিয়া যিমান বন্ধু বান্ধৱ আছে সব নিজৰ পাতলি গালি সে নিকল লেগা, হয়নে বাৰু? পাতলি গালি সে নিকল গয়া। তেতিয়া আৰু বন্ধু বান্ধৱ আপোনাৰ গৃহলৈও নাহে, কাৰণ কেঞ্চাৰ বেমাৰ হৈ গ'ল আপোনাৰ, হয়নে বাৰু? মই গ'লে মানে কিবা এটা ময়ো দিবই লাগিব কিজানি, সেই বুলি ভাবি আপোনাক যিমান বন্ধু বান্ধৱ সব ত্যাগ কৰি দিয়ে। সেইকাৰণে আমাৰ আচল বন্ধু কোন? আমি আচল যিজন বন্ধু, আমাৰ যি প্ৰাণৰ বন্ধু, সেইজন কৃষ্ণ, হয়নে বাৰু? যি সমস্ত বিপদত আমাক ৰক্ষা কৰে। শ্ৰীমদ্ ভাগৱত গীতাত আছে, এই ভাগৱতৰ প্ৰথম আৰম্ভণিতে কৈছে, কুন্তীৰ এটা কথা আছে। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে কুন্তীৰ বিষয়ে ওলাবলৈ কৈছিলে, আমি কথাটো অকণমান কৈ দিওঁ। সেইকাৰণে কুন্তীয়ে অন্য বন্ধু বান্ধৱক বিচৰা নাই। বহুত ডাঙৰ ডাঙৰ বিপদ আহিলে কুন্তীৰ, বহুত ডাঙৰ ডাঙৰ বিপদ। ভগৱানকো বিচৰা নাই, টকা পইচাও বিচৰা নাই, হয়নে বাৰু? পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপদ যদি আছে বোলে, সেইটো মোক দি দিয়ক বুলি কৈছে, হৰি ৰাম।
যেতিয়া হস্তিনাপুৰৰ পৰা ভগৱানে দ্বাৰকালৈ আহিব বিচাৰিছে, সেই সময়তে কুন্তি পেহীক কৈছে, হে কুন্তি মা, হে পেহী, তোমাৰ জীৱনত দুখৰ ওপৰত দুখ পাৰ হৈ গ'ল, আৰু তুমি মই যে একমাত্ৰ দেৱতা এই কথাটো গম পাই গ'ল, মই যে জগতৰ ঈশ্বৰ তুমি এই কথাটো গম পাই গ'লা, জানিলা। গতিকে মই তোমাক এতিয়া এটা বৰ দি থৈ যাওঁ, হয়নে? তোৰ জীৱনততো গোটেই জীৱনটো দুখ পাৰ হৈ গ'ল, গতিকে তোমাৰ জীৱনটোত দুখৰ ওপৰত দুখ পাৰ হৈ গ'ল, এতিয়া মই তোমাক কিন্তু এটা বৰ দি থৈ যাওঁ, যাতে তোমাৰ জীৱনত সুখ শান্তিৰে সমৃদ্ধিৰে পৰিপূৰ্ণ হওক, হয়নে বাৰু? কিন্তু কুন্তীয়ে কি বৰ বিচাৰিছে ভগৱান? কুন্তীয়ে বিচাৰিছে ভগৱানক, হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন, যে তোমাৰ ওচৰত যদি বৰ এনেকুৱা আছে তেনেহ'লে মোক দিব পাৰা। বোলে কি বৰ? বোলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপদটো যদি আছে, বোলে সেই বিপদটো মোক বৰ হিচাপে দি দিয়ক, ঔ হৰি ঔ ৰাম। আচ্ছা, আপোনালোকক আমি এটা সেৱা জনাইছোঁ, আপোনালোক কেনেবাকৈ ভগৱান কৃষ্ণক যদি দৰ্শন পায়, আপোনালোক কি বিচাৰিব পাৰে? হা হা চাকৰি? বাপে নিজৰ ল'ৰাটোৰ কাৰণে বোলে চাকৰি এটা বিচাৰিব ভগৱানক। মানুহবিলাকৰ যিমান যি আছে সেইবিলাক বিচাৰি থাকিব, কিন্তু কুন্তীয়ে কি বিচাৰিলে জানেনে? বোলে বিপদ বিচাৰিছে বৰ হিচাপে। আপুনি মই বিচাৰিব পাৰিমনে? হা, আপুনি মই বিচাৰিব পাৰিমনে ভগৱানক বিপদ? কুন্তীয়ে কিয় বিপদ বিচাৰিলে জানেনে? বোলে কুন্তীয়ে এইটো কাৰণে বিপদ বিচাৰিছে, ভগৱানে কৈছে কুন্তীক, পেহী, বোলে তোমাৰ পেট ভৰা নাই নেকি? তোমাৰ জীৱনত বোলে বিপদৰ ওপৰততো বিপদ পাৰ হৈ গ'ল, আচৰিত হৈ গ'ল ভগৱান জগতৰ ঈশ্বৰ। তোমাৰ বোলে এতিয়াও বোলে পেট ভৰা নাই পেহী, বোলে তুমি বোলে বৰ হিচাপে বোলে বিপদহে বিচাৰিছা। তো ভগৱানক উত্তৰত কুন্তীয়ে কৈছে, হে প্ৰভু, বোলে বিপদস্তু সন্তু তত্ৰ তত্ৰ জগতগুৰু, বোলে মই বোলে বিপদতে বোলে মই তোমাক দৰ্শন পাই থাকিম, ঔ হৰি ঔ ৰাম। আৰু যেতিয়া আনন্দ আহি যাব, সুখ আহি যাব, বৈভৱ হৈ যাব, ঐশ্বৰ্য হৈ যাব, যে হে নাৰায়ণ, হে কমল নয়ন, হে গোপী বল্লভ গোপীনাথ, হে অনাদি ঈশ্বৰ গোবিন্দ নাৰায়ণ, হয়নে বাৰু? ভগৱন্তৰ 8টা নাম বোলে স্মৰণ কৰিলে বোলে মৃত্যুৰ ভয়ৰ পৰা বাচিব পাৰে। পৰম মংগল নাম বোলে অচ্যুতম কেশৱম বিষ্ণু হৰি সত্যম জনাৰ্দনম সংস নাৰায়ণম চৈব বিষ্ণু নামম অষ্টকম পৰমম শুভম। এই 8টা নাম যদি অৰ্খনিকে কোনোবা লৈ থাকে দেৱা, এইটো পৰম শুভম নাম, বুজেনে? আৰু কমল নয়ন নামটো আকৌ ভগৱন্তক লক্ষ্মীয়ে বেছিকৈ গাই থাকে, কমল নয়ন বুলি মাতে। লক্ষ্মীৰ মানে প্ৰিয় নাম, ভগৱানক কি বুলি মাতে? কমল নয়ন বুলি। আৰু ভকতেও মাতে, ভকতে 2টা নাম বেছিকৈ মাতে, এটা হৈছে কৃষ্ণ আৰু এটা হৈছে মাধৱ, হয়নে বাৰু? গতিকে মাধৱ মাধৱ নাম বচনত সুমৰয়, মাধৱ মাধৱ হৃদয়ত, সাধু হবে নিৰন্তৰে মাধৱ মাধৱ নাম, উচাৰয় সমস্ত কাৰ্যত। কুন্তীয়ে কৈছে, প্ৰভু, পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপদটো আছে যদি মোক দি দিয়া, বোলে মই বোলে বিপদতে বোলে মোক তোমাৰ মনত পৰিব, আৰু যদি মোক বোলে সুখ আহি যাব, ধন আহি যাব, টকা পইচা দি দিবা তুমি, তেতিয়া মই তোমাক পাহৰি যাম। সেইকাৰণে যিবিলাক মানুহে ধন টকা পইচা আহি যায়, সেইবিলাক মানুহে ঈশ্বৰক পাহৰি যায়, হয়নে বাৰু? ঈশ্বৰক নামানে। কিন্তু যিবিলাক মানুহৰ বেছি ভগৱানে ভকতক সেইকাৰণে বেছিকৈ নিদিয়ে। ইয়াৰ সংস্কৃত শ্লোক আছে বাৰু, এতিয়া গাড়ীৰ পিছফালে লিখা থাকে না, আকৌ আহিলে ক'ম বাৰু মই ভকতক কিয় নিদিয়ে বেছিকৈ। কাৰণ ভগৱানেও জানে যে ইয়াক দি দিয়াৰ পিছত ই মোৰ আৰু ভজনা নকৰে।
গতিকে সেইকাৰণে ভকতক ভগৱন্তই একো নিদিয়ে। তাৰপিছত কি কৈছে, শ্ৰৱণ কীৰ্তন প্ৰৱতায়া থাকা তুমি, ভকতি নভৈলে ভূমি যাইবা ৰখা তল, মোৰ আজ্ঞা পালি ৰখিউক মহাবল। কিন্তু অইত নাথাকিবা কহিলো প্ৰকটি, মুত চিত্ত দিয়া ফুৰা পৃথিৱীৰ প্ৰজ্যোতি। যত দেখা শুনা মায়াময় স্বপ্নময়, হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। সকলো কৰ্মতে মোক বা সমস্ত চৰাচৰ জগতখনতে মোক দৰ্শন কৰিব বুলি কৈছে। সেইকাৰণে কুকুৰ চিগাল গদৰ বড়ো আত্মৰাম বুলি কৈছে। সকলো প্ৰাণীত যোনে ঈশ্বৰ দেখে, সকলো প্ৰাণীৰ কাক দেখিবলৈ কৈছে, আমাক ঈশ্বৰক দৰ্শন কৰিব কৈছে। মহাদেৱে এটা প্ৰাৰ্থনা কৰিছে, এই ৰাম যত দেখা চৰাচৰ, হৰিময় নিৰন্তৰ, হৰি বিনে নাহি খে পৃথক, যিজন ভকতিহীন, হৃদেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। যিজন ভকত হয়, সমস্ত জীৱৰ চাৰিমুঠি জীৱতে ভগৱন্তক দৰ্শন কৰে। আৰু আমাকো গুৰুজনাই কৈছে যে সমস্ত ভূততে আছুময় হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু আমি যদি এনেকুৱা দৰ্শনত থাকোঁ, তেতিয়া আমি কাৰো প্ৰতি আমাৰ হিংসা, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ এইবিলাক ভাৱ আমাৰ জাগৃত নহয়, বুজিছেনে বা? আৰু যেতিয়া আমি হৰিময় নেদেখোঁ, তেতিয়া আমাক সেই 16টা পৰিয়াল কলিৰ আমাক ধৰি ল'ব, বুজিছেনে বা? গতিকে এই কথাটোকে কৈছে যে যত দেখা শুনা মায়াময় স্বপ্নময়, হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। গোটেই চৰাচৰ জগতখনক হৰিময় দেখিবা আৰু নিজৰ কৰ্তব্য কৰ্ম গুৰুৰ উপদেশবিলাক মানি চলিবা, তোমাৰ কেতিয়াও বিনাশ নহ'ব। কিন্তু আমি মানুহবিলাক গুৰুৰ উপদেশ মানি চলিবলৈ টান পাওঁ, হয়নে বাৰু? সেইকাৰণে কৈছে, শাস্ত্ৰ গুৰু হবে শিষ্য হবক শুদ্ধ উপদেশ দিবা, শিষ্য হবে শুদ্ধভাৱে নামানিলে, গুৰু হবে কি কৰিবা, হয়নে বাৰু? শাস্ত্ৰ গুৰু হবে শিষ্য হবক শুদ্ধ উপদেশ দিব, কিন্তু গুৰু হবে, এই শিষ্য হবে শুদ্ধভাৱে যদি আচৰণ নকৰে। আচলতে আমাৰ আচৰণটো শুদ্ধ হ'ব লাগিব, হয়নে বাৰু? আজি আমি ভাগৱতৰ কথা শুনিলোঁ, শুনাৰ পিছত আমি সেই আমাৰ বৈবাহিক জীৱনত আমি আচৰণ কৰিব লাগিব, তেতিয়া আমি ভাগৱত শুনাৰ সাৰ্থক হ'ম। আৰু এই কাণেৰে শুনিলোঁ, আৰু এই কাণেৰে ঔ হৰি ঔ ৰাম, এনেকুৱা হ'লে কিন্তু জীৱনভৰ ভাগৱত শুনিলেও আমাৰ কল্যাণ নহ'ব, দেই বাৰু? তাৰপিছত কৈছে, জ্ঞান কৰ্ম ভকতি কহিলোঁ কৰি ভেদ, ভকতি পৰম পথ দিলোঁ পৰিছেদ, নাহিখে উত্তম গতি ভকতিত পৰে, নিস্তে কহু ভকতিহে মোক বৈশ্য কৰে। এতিয়া ভকতি মানেনো কি? ভকতি হৈছে সমস্ত কৰ্ম, সমস্ত কাৰ্য আমি ধন টকা পইচা পুত্ৰ পৰিবাৰ নাৰদস্তু তদৰ্পিতা খিলাচাৰ্তা তদ বিস্মৰণে ব্যাকুলত। সমস্ত কৰ্ম সমস্ত কাৰ্য কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগিব। পুত্ৰ পৰিবাৰ মান সন্মান প্ৰতিষ্ঠা যি পাইছে সকলোখিনি কৃষ্ণত অৰ্পণ কৰিব লাগিব। আৰু অৰ্পণ কৰাৰ পিছতো আমি ভগৱন্তক পাবৰ কাৰণে আমাৰ হৃদয়ত ব্যাকুলতা থাকিব লাগিব। কৃষ্ণক পাবৰ কাৰণে আমাৰ হৃদয়ত ব্যাকুল হৈ থাকিব লাগে, তাকে ভক্তি বুলি কৈছে। ঔ হৰি, আমাৰ হৃদয়টো সদায় ব্যাকুল হৈ থাকিব। সেইকাৰণে ভক্তি চা ভক্তি প্ৰেম ৰূপা, ভক্তি প্ৰেম ৰূপ, ভগৱন্তৰ প্ৰতি অনুৰাগ, হয়নে বাৰু? যাৰ অনুৰাগ আছে সেইজন ভক্তি পূৰ্ণ ব্যক্তি।
কিন্তু যিজন ভগৱন্তৰ প্ৰতি অনুৰাগ নাই, কিছুমান মানুহে ওপৰতেহে ভগৱানক ধৰি ৰাখিছে, আৰু যেতিয়া কিবা এটা বিপদ ভগৱন্ত দি দিয়ে লাহেকৈ ঈশ্বৰক পাহৰি যায়, হয়নে বাৰু? এইটো আমাৰ হ'ব নালাগে। কিছুমান মানুহ চাব এনে ওপৰতে ভগৱন্তক ধৰি ৰাখিছে, কিন্তু কেতিয়াবা ডাঙৰ বিপদ যদি হৈ যায়, ল'ৰা এটা যদি কেনেবাকৈ এক্সিডেণ্ট হৈ মৰি যায়, কেতিয়াবা কিবা এটা হৈ যায়, বিপদ এটা আহি যায়, ভগৱানক দায়ী কৰে, বোলে কণা গোসাঁয়ে মোৰ ল'ৰাটোকে নিব পালে, আৰু আজিৰ পৰা মই আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাস নকৰোঁ, ভগৱানক বিশ্বাস নকৰোঁ। তো আমাৰ বিশ্বাসটো তেনেকুৱা হ'লে নহ'ব, আমাৰ বিশ্বাসটো সুদৃঢ় বিশ্বাস হ'ব লাগে দেই বাৰু। সেইকাৰণে ভগৱানে গীতাত কৈছে যে সমস্ত ধৰ্মক বিদুৰত পৰিহাৰা, হয়নে বাৰু? সমস্ত ধৰ্মক বিদুৰত পৰিহৰা, লয়ুক আমাৰ নাম মহাযত্ন কৰি, যিটো গুণ নাম মোৰ সংসাৰত হাৰ, কহিলো গৈপক সখী তোমাত প্ৰচাৰ, ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম, আকে হে বোলয় সখী ভাগৱত ধৰ্ম। গীতাটো কৈছে ভাগৱত ধৰ্মৰ বিষয়ে যে আমি মায়াময় যিবিলাক বেদ ধৰ্ম এইবিলাক এৰিব কৈছে, যি জ্ঞান মাৰ্গ, যি কৰ্ম মাৰ্গ, যাগ যজ্ঞ পূজা পাতল, হয় নাই, তন্ত্ৰ মন্ত্ৰ চব এৰিব লাগিব। এতিয়া মানুহবিলাকে যাগ যজ্ঞ পূজা কৰি বলি বিধান কৰে, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ছাগলী বলি দিয়ে, পাৰ বলি দিয়ে, হাঁহ কাটে, পাৰ কাটে, ছাগলী কাটে, প্ৰাণী হিংসা কৰে, দেৱী পূজা কৰে, হয়নে বাৰু? সেই মানুহবিলাকে দেৱীৰ নামটো হয় আৰু কামটো নিজৰ হয়, ঔ হৰি ঔ ৰাম। দেৱীয়ে খাইছে বুলি নিজে ঔ হৰি ঔ ৰাম কৰে। ছাগলীটাকে বলি দি দিয়ে, বলি দিয়ার পিছে ছাগলির মাংসটাকে প্রথমে ধুনিয়াকে ভাজবে, তার পিছে পেটুগিলাকে বেলেগসে ভাজবি হৌ, পেটুবিলাকক বেলেগে ভাজবি, তাৰপিছত বাহনিৰ তলে তলে সোমাই যায়, জাৰকিন জাৰকিন মদ লৈ ল'ব আৰু ঔ হৰি ঔ ৰাম, হয়নে বাৰু? কিছুমান মানুহ তেনেকৈ আছে, দেৱীৰ নাম কাম কিন্তু নিজৰ। তো ছাগলীটোক যে আমি হত্যা কৰিলোঁ, পাৰজনীক যে মাৰি পেলালোঁ, কুকুৰাজনীক যে আমি মাৰিলোঁ, প্ৰাণী হিংসা যে কৰিলোঁ, প্ৰাণী হিংসা কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। দেৱীটোৰ নাম হয় কিন্তু কামটো আমাৰ নিজৰ হৈছে, হয়নে বাৰু? প্ৰাণী হিংসাটো কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। যিবিলাক প্ৰাণী আমি হত্যা কৰিলোঁ, যিবিলাক প্ৰাণী আমি বধ কৰিলোঁ, সেই প্ৰাণীবিলাক যেতিয়া আমি নৰকলৈ যাম, কাৰণ প্ৰাণী হিংসা কৰা মানুহ কেতিয়াও স্বৰ্গলৈ নাযায়, আৰু গ'লেও স্বৰ্গতো সেই তোমাতকৈ আগত বোলে সেই ছাগলী তাগলীবিলাক স্বৰ্গত যাওঁ, হয় নহয়? বুজিছেনে বাৰু? বোলে যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে ত্যক্তম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্য মৃত্যুলোকে বসন্তি। যজ্ঞে রিষ্টে স্বর্গগতিম পার্থায়ন্তি ত্যক্তম ভুক্তম স্বর্গলোকম বিশালম ক্ষীণম পুণ্য। যেতিয়া পুণ্যটো আদায় তেতিয়া দেৱ দেৱীবিলাকে তাক গতিয়াই কিনে আকৌ নৰকত পেলায়। ঔ হৰি ঔ ৰাম। যিবিলাক দেৱ দেৱীকে মানে বলি বিধান করলি, ছাগলীকে বলি দিলি, হাঁসটাকে বলি দিলি, ও হাঁসটা আর ছাগলীটা কি করবে, দাগ কুঠারলি করে তোকে করতে হবে। তুই মোকে কাটলি বেটা, তুই নো কাহা বাঁচে যাবি, হয় না? আয় আয়, তুই নো কাহা যাবি, তুই এইখিনি তো নরক আয়, তোকেও আমি পিস পিস টুকরা টুকরা করব, তোকেও তেলে ভাজব, তোকে কীরকম লাগবে তখন গম পাবি। ও হরি। এখানে বৈষ্ণব হলে, ভকত হলে প্রাণী হিংসা নকৰে, বুঝছেনে বা? সেইকাৰণে কৈছে সংস্কৃত শ্লোকত
বোলে দয়ায়া সর্বে ভূতেষু, দয়া, জীবের দয়া বিষ্ণুর সেৱা। জীৱক যেতিয়া দয়া কৰিব তেতিয়া আপোনাৰ ভগৱন্ত আপোনাৰ প্ৰতি সন্তুষ্ট নিজে নিজে হ'ব। আমি জীৱক যেতিয়া দয়া কৰিম, আপুনি বেলেগকৈ আৰু সন্তুষ্ট কৰিবলৈ প্ৰাৰ্থনা স্তুতি কৰিব নালাগে, নিজে নিজে ভগৱান তুষ্টি হ'ব। সেইকাৰণে প্ৰাণী হিংসাটো ভকতে এৰিব লাগিব, আমি এৰি দিওঁ। যেতিয়াই আপুনি প্ৰাণী হিংসা বন্ধ কৰিব তেতিয়াই আপোনাক প্ৰতি ঈশ্বৰে সন্তুষ্ট হ'ব। ঈশ্বৰক সন্তুষ্ট কৰা তিনিটা উপায়। এক হৈছে প্ৰাণী হিংসা, দয়ায়া সৰ্বে ভূতেষু, জীৱৰ প্ৰতি যেতিয়া আমি দয়া কৰিম নিজে নিজে ভগৱান আপোনাৰ প্ৰতি সন্তুষ্ট হ'ব। এই ফৰ্মুলাটো মনত ৰাখিব দেই। আৰু 2 নম্বৰ ফৰ্মুলা হৈছে বোলে আপুনি যদি কেনেবাকৈ ভকত সন্তুষ্ট কৰাই ল'ব পাৰে, বুজিছেনে বা? ভকত যদি আপোনাৰ প্ৰতি তুষ্ট থাকে, সন্তুষ্ট থাকে, তেতিয়া জানিব ঈশ্বৰ আপোনাৰ প্ৰতি সন্তুষ্ট থাকিব। ঔ হৰি ঔ ৰাম। আৰু ভকত যেতিয়া বিতুষ্ট হ'ব, অসন্তুষ্ট হ'ব, তেতিয়া গম পাব ঈশ্বৰ আপোনাৰ প্ৰতি অসন্তুষ্ট নিজে নিজে হ'ব। তাৰপিছত 3 নম্বৰ উপায় হৈছে ভগৱন্তক পাবলৈ আৰু এটা ফৰ্মুলা আছে, সেইটো হৈছে স্তুতি। ভগৱন্তক প্ৰাৰ্থনাৰ যোগেদি পোৱা যায়। যেনেকৈ আমাৰ গুৰুজনে প্ৰাৰ্থনাৰ প্ৰকাৰ দিছে, কাকুতি ঘোষা, ক্ৰাপুণ্য ঘোষা, হয়নে বাৰু? অনুধিতিতা এনেকুৱা দিছেনে? হৰণীয়া ঘোষা, ভজনীয়া ঘোষা, এইবিলাক কি বোলে? এইকেইটা স্তুতি হয়। সকলোৱে গাব। কিমতে ভকতি ধৰি লওক কৰিব তোমাক হৰিয়ে, মই মোৰ সমতি নাজানো তাৰ উপায়। ৰাম ৰাম পাই ৰাম ৰাম মহাবলৱন্ত দুৰ্বাসনা খোলা। গতিকে এইবিলাক স্তুতি, এইবিলাক প্ৰাৰ্থনাৰ যোগেদি আমি ঈশ্বৰক লাভ কৰিব পাৰোঁ। আৰু এইবিলাক প্ৰাৰ্থনা আমি যুৱ প্ৰজন্মকো শিকাব লাগিব। যেতিয়া আমি প্ৰাৰ্থনা গুৰুগৃহলৈ যাম, সেই সময়তে আমাৰ বাপজনে যেনেকৈ নাতিটোক লৈ গুচি যায়, হয়নে বাৰু? ঠিক সেই যুৱ প্ৰজন্ম যেতিয়া এই প্ৰাৰ্থনাবিলাক শিকিব, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ একো শিকাব নোৱাৰিলেও অকল গুৰু বন্দনাটো শিকাওক। ঔ হৰি ঔ ৰাম। তেওঁলোকৰ জীৱনত কোনোদিন অমংগল নহ'ব। আৰু তাতোতকৈ গুৰু বন্দনাটো যদি শিকাব নোৱাৰিছে, মাত্ৰ ভকতক দেখিলে কৃষ্ণ বুলি ক'বলৈ শিকাওক, অকল কৃষ্ণ। তাতোতকৈ ডাঙৰ সংস্কাৰ আৰু নাই। তেওঁ যেতিয়া ডাঙৰ দীঘল হ'ব, বিয়া বাৰু পাতিব, যদিও ভকতৰ সং নলয়, তেতিয়া সেই ডাঙৰ দীঘল হওঁতে যেতিয়া বৃদ্ধ হ'ব বা কিবা এটা অৱস্থাত হ'লেও তেওঁ এই কথাটো মনত আহি যাব যে মোৰ মা দেউতাই ভকতক দেখিলে কিন্তু কৃষ্ণ বুলি ক'ব কৈছে। বুজিলে বাৰু? সেই সংস্কাৰটো দিলেই হ'ব। আমি বহুতখিনি শিকাবও নালাগে, বুজাবও নালাগে। কাৰণ একবাৰ কৃষ্ণ নাম ল'লে 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে ভাগৱতে। ঔ হৰি ঔ ৰাম। সেইকাৰণে উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে সকলোৱে গাওক কৃষ্ণ। কি ৰকম মানুহ ৰে, আৱাজে নাই ওলাইছে। উচ্চ কণ্ঠৰে কওক কৃষ্ণ বুলি, হয় নে বাৰু? উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে কওক কৃষ্ণ কৃষ্ণ। কি ৰকম মানুহ ৰে। উচ্চ কণ্ঠৰে আৰু হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ ৰাম নাম কওক, কৃষ্ণ নাম। উচ্চ কণ্ঠৰে সকলোৰে, আইসকলৰ ফালৰ পৰা মাতেই নাই। কৃষ্ণ কৃষ্ণ। ইয়ে মাধৱে বুলন্ত মুক, কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ, জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক, ঐ আপুনি উধাৰো ৰংগমনে। যিসকল খাওঁতে কৃষ্ণ কয়, বহোঁতে কৃষ্ণ কয়, উঠোঁতে কৃষ্ণ কয়, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ, প্ৰত্যেকটা ব্যৱস্থাত কৃষ্ণ। ভগৱানে কৈছে শংখ চক্ৰ গদা পদ্ম ধৰি মই তাক ৰক্ষা কৰোঁ।
হয়নে বাৰু? যি সততে হৰিৰ নাম লয়, ৰাম নাম লয়, সেইজন আৰু বেলেগকে তাবিজ পিন্ধিবলৈ দৰকাৰ নাই বোলে। অ হৰি অ ৰাম। আমাৰ হিন্দু মানুহবিলাকে তাবিজ বহুত পিন্ধে, বুজেনে? বোলে ইয়াত তাবিজ, ইয়াত তাবিজ, কঁকালত তাবিজ, ডিঙিত তাবিজ, এইখিনিত তাবিজ, সেইখিনিত তাবিজ। দে বাপ, আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাঞ্জল প্ৰতিম প্ৰভুক আমি ভিডিঅ'টো অফ কৰি দিব কৈছোঁ। ছ'চিয়েল